মই একদম VIP একদম ৰজা গাড়ী এখন আপোনালোকক দেখুৱাম। ব্ৰেন পুৰা পাছত আৰু এইটো গোটেইটো মেটেৰিয়েলটো পুৰা আগৰ দিনৰ গাড়ীবিলাক পুৰা হেৰি আছিলে, পুৰা মানে হাৰ্ড আৰু বাম্পাৰটো পুৰা টিঙৰ, দেখিছেনে কি হেভি গাড়ী। অলপ পুৰণা হৈ গ'ল আৰু চাইডৰ ফালৰ পৰা এফালে ভিউ পুৰা আগতে কি চালিয়া বস্তু আছিলে। আৰু এইটো গিলাচ উঠোৱা VIP গাড়ী আৰু এই মাক কচম এই গৈছে এইটো দেই এই গ'ল, এইটো পুৰণা হৈ গ'লতো। কি ধুনীয়া লাগিছিলে, একদম পুৰা স্পেচটো পুৰা আছে মানে গাড়ীখনৰ। গিয়া আছিলে তেতিয়া দিনতে 5টা গিয়া, 5টা কিছুমানৰ আগতে 4টা 5টাই থাকে চাগে, গম নাপাওঁ। কি ধুনীয়া মিউজিক চিষ্টেম, পুৰা AC দেখিছেনে কি এইটো কি বস্তু হ'ব। চালিয়া গাড়ী চব কিট চালিয়া তাহাই দিন ৰজা গাড়ী মজা মানে এনেকে বহি মেলি পুৰা চালিয়া মানে এটা অনুভৱ লৈছো এতিয়া। কি ধুনীয়া মজা গাড়ী মানে। আৰু এইখন গাড়ী এটা কথাই বুজালে যে সময়ত আপুনি যিমানে শক্তিশালী নহওক কিয় এদিন বুঢ়া হ'ব। ঠিক তেনেদৰে মানুহ একেই, যিমান শক্তিশালী হৈ নাথাকক কিয় এদিন বুঢ়া হ'বই লাগিব, প্ৰকৃতিত মিলিবই লাগিব। গতিকে সেয়াই আৰু এই গাড়ীখনৰ পৰা বুজিব পৰা গ'ল মানে সময়ৰ যিডোখৰ স্থান আপুনি লৈ থৈছে সেইডোখৰ স্থান আকৌ কোনোবাই ল'ব, ঠিক তেনেদৰে